নমস্কাৰ জনালোঁ সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ এটা সাজোন কাচোনৰ ভিডিঅ'। বিয়া পতা বহুত বছৰেই হৈ গ'ল, তথাপিও আজি আকৌ নিজকে এগৰাকী ধুনীয়া অসমীয়া নতুন বোৱাৰীৰ ৰূপত সজাবলৈ মন গ'ল আৰু তাৰে প্ৰস্তুতি হিচাপে লৈ আহিলোঁ আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। আৰু প্ৰথমতে এয়া মইশ্চাৰাইজাৰ অকণমান লগাই ল'লোঁ। লগাই লৈ পেলাই এতিয়া মই আৰম্ভ কৰিম মোৰ কামখিনি। আপোনালোকে চাই যাওক। এনেকৈ সাজি কাচি থাকিবলৈ মই মোৰ মাৰ পৰা মানে শাহুমাৰ পৰা শিকিছিলোঁ দেই। তেখেতে বৰ ধুনীয়াকৈ সাজি কাচি থাকে। সঁচাকৈ সাজি কাচি থাকিলে মানে মানুহৰ মনবোৰো ভাল লাগি থাকে আৰু মানুহজনী দেখিবলৈও ভাল লাগে আৰু মানে প্ৰত্যেকটো কামতে মানে কিবা এটা যেন পজিটিভিটি পোৱা যায় তেনেকুৱা লাগে। অৱশ্যে যেতিয়া সাজিব লাগিছিল সেই সময়ত সজা নহ'লেই মানে বিভিন্ন ধৰণৰ কাম কাজ বিভিন্ন ধৰণৰ পৰিস্থিতিৰ কাৰণে অলপ সাজিছিলোঁ আৰু তথাপিও আজি বহুত দিনৰ মূৰত এনেকৈ সাজিবলৈ মন গৈছে। তাৰপিছতে অকণমান চিচি ক্ৰীম লগাই ল'লোঁ। চিচি ক্ৰীম বোলে টেপ টেপ কৰি লগাব লাগে, ঘঁহি দিব নালাগে। তাৰপিছতে এয়া লগাই লৈছোঁ অকণমান আইব্ৰ'। আপোনালোকে দেখিছেনে বাৰু মোৰ এডাল আইব্ৰ' অকণমান ডাঠ। এতিয়া যে মই আঁকি আছোঁ সেই আইব্ৰ'ডাল অকণমান ডাঠ আৰু আঁকি দিলে বেছি ডাঠ লাগে। আপোনালোকে আকৌ নেভাবিব মই আইব্ৰ' এফালে ডাঠ এফালে পাতল কৰিছোঁ বুলি আৰু এয়াই আইব্ৰ'ডাল আঁকি দিলে মানে মুখখন অকণমান ধুনীয়া লাগে নহয় জানো। মই সেইটো কোৱা নাই যে মোক ধুনীয়া লাগিছে, তথাপিও প্ৰত্যেককে ধুনীয়া লাগে আৰু প্ৰত্যেকগৰাকী মহিলাই ঘৰখনতে হওক বা ক'ৰবালৈ ওলাই গ'লেও এনেকৈ পুটুককৈ সাজি কাচি যাব পাৰে। তাৰ কাৰণে সুবিধা হ'ব বুলি ভিডিঅ'টি আগবঢ়াইছোঁ। কাৰণ এইখিনি কৰিবলৈ আমি এলাহ কৰোঁ, কিন্তু এলাহ কৰি একো লাভ নাই। পাউডাৰ এইখিনি সানি ল'লোঁ, নহ'লে আকৌ বগা বগা নালাগিব নহয়। তাৰপিছতে এয়া লগাই ল'লোঁ অকণমান কাজল। আজি আকৌ আইলাইনাৰ নলগাওঁ দেই, কাজল লগাইছোঁ। আৰু আপোনালোকে প্ৰত্যেকেই এনেকৈ সাজি কাচি থাকিবচোন ঘৰতে। সঁচাকৈয়ে বৰ ভাল লাগে, পজিটিভ মানে ধনাত্মক ভাৱ এটা মনলৈ আহি থাকে। আৰু বিয়া পতা চাগে 10-12 বছৰে হৈ গ'ল। এতিয়াহে আকৌ উপ উঠিছে নবোৱাৰীৰ ৰূপত নিজকে সাজি কাচি থাকিবলৈ। সাজি কাচি থাকিবলৈ মন নোযোৱা নহয়। অৱশ্যে আমি এতিয়া ল'ৰাৰ মাক হিচাপে প্ৰত্যেকটো মন যোৱা কামেই কৰিব পাম বুলিও নাভাবোঁ, কাৰণ নাপায়েই। এতিয়া আকৌ চুলিখিনি ফনিয়াই লওঁ। বিয়া পাতি প্ৰথম অহাৰ পিছতে মানে এনেকুৱা ধৰণৰ সাজিবলৈ মানে ভয়ে ভাৱ এটাও থাকে। চবফালে নতুন পৰিৱেশ, নতুন কাম, নতুন দায়িত্ব। সেইখিনিৰ কাৰণে এনেকৈ আচলতে সজা নহ'লে চাগে। কিন্তু প্ৰত্যেকগৰাকী মহিলাই ৰাতিপুৱা মানে বাহি বনখিনি কৰি এটাই পেলাই অকণমান এনেকৈ 5 মিনিট সময় লৈ পেলাই নিজকে সজাই পৰাই ল'লে দিনটোলৈ নিজকে ভালো লাগে। বয়সেও আপোনাক তলাব নোৱাৰে। আৰু আমাৰ মায়েও খুব ধুনীয়াকৈ সাজি কাচি থাকে কাৰণে তেখেতক বয়সে এতিয়াও কোনো ধৰণৰ বিপদত পেলাবই পৰা নাই। আৰু এয়া চুলিখিনি ধুনীয়াকৈ বান্ধি লৈছোঁ, মাজতে সেউতাটি ফালি। আৰু সেন্দুৰ লোৱাই আছিলে, তথাপিও অকণমান সেন্দুৰ বুলাই দিলে মানে মুখখনৰ উজ্জ্বলতাটো বৃদ্ধি পাব। আপোনালোকে জানেনে এগৰাকী বিবাহিত মহিলাৰ সেন্দুৰখিনি যেতিয়া উজ্জ্বল হৈ জিলিকি থাকে কপালত, তাতকৈ আৰু ভাল লগা অলংকাৰ একোৱে নাই। এয়া সেন্দুৰ আকৌ মই এনেকৈ টেমা এটাৰ ভিতৰত ভৰাই থৈ দিওঁ। গোটেই টেমাটো খুলিলে উৰি গুচি যায়, পৰে। সেইকাৰণে এনেকৈ সৰু টেমাটোৰ ভিতৰত ভৰাই থৈ দিওঁ। আৰু এয়া তাৰপিছতে ফুটটোতো অকণমান বুলাই দিম, যিহেতু পাউডাৰ লাগি অকণমান বগা হৈ গৈছিলে। এয়া হৈয়ে গৈছে আৰু এইখিনি কৰিবলৈকে আমি টান পাওঁ নহয় জানো। এইখিনি প্ৰত্যেক দিনা ৰাতিপুৱাই আমি প্ৰত্যেকে কৰি ল'ম দেই আজিৰ পৰা। এয়া এটা আঙুঠি পিন্ধি ল'লোঁ। এগৰাকী অসমীয়া বোৱাৰী হিচাপে নিজকে সজাবলৈতো অকণমান অলংকাৰৰ প্ৰয়োজন হ'বই নে কি কয়। এই যে কাণফুলিযোৰ দেখিছে, এই কাণফুলিযোৰ দিছিলে মামীয়ে, মানে আমাৰ এখেতৰ মামীয়েকে। ইমান ধুনীয়া কাণফুলিযোৰ, পিন্ধিলেও নিজকে কিবা বৰ ধুনীয়া লাগে। মই নিজেই ধুনীয়া দেখোঁ, আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন বাৰু। ভাল লগা বেয়া লগা কি আছে, মনটোহে আচল কথা নহয় জানো। মই যদি নিজেই ভাবোঁ মোক ভাল লাগিছে বুলি, তেতিয়াহ'লে বেলেগে যিমান বেয়াই দেখক লাগিলে তাৰ একো মানে মোক লৰাবই নোৱাৰে। আৰু এয়া এডাল চেইন পিন্ধি লৈছোঁ। যিহেতু নিজকে নবোৱাৰীৰ ৰূপত সজাবলৈ বিচাৰিছোঁ, গতিকে আৰু এডাল চেইন আছিলে, সেইডালো পিন্ধি ল'লোঁ। বাপেকে পাইছোঁ যদি পিন্ধিয়ে লওঁ আৰু এনেকুৱা ধৰণৰ। তাৰপিছতে এডাল মুকুতাৰ খাৰু। এই খাৰুডাল নিচাই লৈ আহিছিলে, তেওঁ মালয়েছিয়ালৈ গৈছিলে আৰু তেতিয়াই লৈ আহিছিলে। বহুত মৰমেৰে আনিছিলে আৰু বহুত সযতনে ৰাখিছোঁ, আজি পিন্ধিছোঁ। এখন কটনৰ মেখেলা লৈছোঁ, কপাহী মেখেলা। যিহেতু ঘৰত আছোঁ নবোৱাৰীগৰাকী, সেইটো ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। এটা বগা ব্লাউজ পিন্ধিছোঁ আৰু এখন ধুনীয়া কটনৰ চাদৰ লৈছোঁ, বোৱা চাদৰ। কিন্তু চাদৰখন বোৱা মানে মই কিনিহে লৈছিলোঁ দেই। আৰু এয়াই মোৰ সম্পূৰ্ণ ৰূপটো আপোনালোকে দেখা পালেই, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই। এতিয়া সম্পূৰ্ণ হ'ব যেতিয়া মই উৰণিখন টানি ল'ম।
পিছফালৰ বেকগ্ৰাউণ্ডটো চাই পেলাই নাহাঁহিব, কাৰণ যেনেকৈ তেনেকৈ ভিডিঅ'টো বনাই দিওঁ। যিহেতু মইনা শুই আছে, শুই থকাৰ সময়তে অকণমান সাজোন কাচোন কৰিছোঁ। এয়া চাওক, ভালেই লাগিছে বাৰু, বেয়া লগা নাই, নহয় জানো? আৰু এয়াই অকণমান পজো দিলোঁ, ফটোও উঠিলোঁ। আপোনালোকলৈ ফটোকেইখন আগবঢ়াম দেই। আজিলৈ আহোঁ, পুনৰ লগ পাম সাজোন কাচোনৰ অন্য এটি নতুন ভিডিঅ'ত। বাই বাই।